আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী খেলুৱৈ নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত যোগ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামৰ ৰশ্মি বিশ্বাস নামৰ খেলুৱৈগৰাকীৰ ৰশ্মিৰ লক্ষ্য ডিচেম্বৰত ভোপালত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু মালয়েছিয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কিন্তু দুচকুত অযুত সপোন থাকিও অৰ্থৰ অভাৱত থমকি ৰ'ব লগা হৈছে প্ৰতিভাৱান এগৰাকী খেলুৱৈ নিজৰ সপোন বাস্তৱায়িত কৰিবৰ বাবে চৰকাৰ আৰু ৰাইজৰ সহায় বিচাৰিছে ৰশ্মি বিশ্বাসে যোৱা নৱেম্বৰ মাহৰ 4 তাৰিখৰ পৰা 8 তাৰিখলৈকে ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ চলিছিলে তাতে মই যোগাসনত ট্ৰেডিশ্যনেল যোগাসনত গোল্ড মেডেল পাইছোঁ এতিয়া আগন্তুক দিনত এই ডিচেম্বৰৰ 26 to 28 এটা ভোপালত আছে নেশ্যনেল আছে ইণ্ডিয়ান স্পৰ্ট এছ'চিয়েশ্যনে অৰ্গেনাইজ কৰিছে আৰু লগতে আকৌ জানুৱাৰী মাহতে মালয়েছিয়াত হ'ব তেওঁলোকে অৰ্গেনাইজ কৰা তেওঁলোকে লাষ্ট টাইম হায়দৰাবাদত অৰ্গেনাইজ কৰিছিলে তাতে মই ট্ৰেডিশ্যনেল যোগাসনত গোল্ড মেডেল পাইছিলোঁ আৰু বেডমিণ্টনত চিলভাৰ পাইছিলোঁ তো তাতেই চিলেকশ্যন হোৱা এতিয়া এই জানুৱাৰী মাহতে মালয়েছিয়ালৈ হ'ব বুলি কৈছে যাবলৈতো এতিয়া আৰ্থিক অৱস্থা সিমান ভাল নহয় তো মই সেয়াই সাহাৰ্য বিচাৰি এইখিনি